তোমালোক সকলোৰে নিশ্চয় এটা ষ্টেচনাৰী বাকচ আছে। আহা বিষয়বস্তুসমূহ এটাক আনটোৰ সৈতে সমান্তৰালকৈ সজাওঁ। অলপ বেছিকৈ কলম আৰু পেন্সিল ব্যৱহাৰ কৰোঁ আহা। গতিকে ইয়াত আমি বহুতো সমান্তৰাল ৰেখা দেখিছোঁ। ইয়াত প্ৰত্যেকটো আনটোৰ সমান্তৰাল। সেয়েহে আমি ইয়াত সকৰ্মক ধৰ্ম ব্যৱহাৰ কৰিছোঁ। এই বিষয়ে বিতংভাৱে আলোচনা কৰোঁ আহা। যদি এল, এম আৰু এন স্পষ্ট ৰেখা হয়, যেনে এল সমান্তৰাল এম আৰু এম সমান্তৰাল এন, প্ৰমাণ কৰা যে এল সমান্তৰাল এন হয়। প্ৰমাণ: এয়া প্ৰদত্ত যে এল আৰু এন হৈছে সহ-সমতলীয় ৰেখা। তাৰ পিছত এল আৰু এনৰ বাবে দুটা সম্ভাৱনা আছে। 1. এল আৰু এন ইটোৱে সিটোক কটাকটি কৰে। 2. এল এনৰ সমান্তৰাল হয়। ধৰি লোৱা এল আৰু এন পি বিন্দুত কটাকটি কৰিছে। তেতিয়া পি এলৰ লগতে এনও আছে। যিহেতু এল সমান্তৰাল এম আৰু এন সমান্তৰাল এম, পি এমত থাকিব নোৱাৰে। সেয়েহে ৰেখা এল আৰু এন পিৰ মাজেৰে এমলৈ সমান্তৰালভাৱে আছে। এমৰ বাহিৰত এটা বিন্দু আছে। এইটো সম্ভৱ নহয় কিয়নো এল আৰু এন কটাকটি কৰে। ফলস্বৰূপে এল আৰু এন পিত কটাকটি কৰা অনুমানটো মিছা। সেয়েহে এইটো সঁচা যে এল সমান্তৰাল এন। সাৰাংশ কৰোঁ আহা। এই ভিডিঅ'টোত আমি সমান্তৰাল ৰেখাবোৰৰ সকৰ্মক ধৰ্মৰ বিষয়ে শিকিলোঁ। এতিয়া আমি জানো সমান্তৰাল ৰেখাবোৰ কি আৰু সমান্তৰাল ৰেখাৰ সৈতে সম্পৰ্কিত গুণাগুণবোৰ। সমান্তৰাল ৰেখা প্ৰণালী আৰু কোণৰ বিভিন্ন গুণাগুণত কোণৰ জোখবোৰ কেনেদৰে বিচাৰিব লাগে জানানে? এই বিষয়ে অধিক জানিবলৈ আমাৰ আগন্তুক অধ্যায়সমূহ চোৱা।